বাৰম্বাৰ আমাৰ টাই আহোম লোকসকলক তুচ্ছ তাচ্ছিল্য কৰি থাকিব, টাই আহোম জনগোষ্ঠীৰ লোকসকলক লৈ পিনে কটু মন্তব্য দিব, তাত কিন্তু পৰিস্থিতি ভয়ংকৰ হ'ব। আমি শান্তিপ্ৰিয় মানুহ হয়, আমাক শান্তিত থাকিব দিয়ক, আমাক বাৰম্বাৰ জোকাৰি নল'ব। আমাক যদি জোকাৰি লোৱা হয় নহয়, মনত পেলাই দিছোঁ আমি মোগলক 17 বাৰকৈ আমি দমন কৰিছিলোঁ, কিন্তু কচু কটা দিছিলোঁ শৰাইঘাটৰ ৰণত, পুনৰবাৰ মনত পেলাই দিছোঁ। আৰু যদি মনত পৰা নাই সুধি ল'ব এই আপোনালোকৰ বিধায়ক আমিনুল ইছলাম, তেওঁক সুধি ল'ব আমি কি ব্যৱস্থা কৰিছিলোঁ। কথা স্পষ্ট। দুজনমান ব্যক্তি দেখা পাইছোঁ সামাজিক মাধ্যমত, এজন কিবা নামটো আলি বুলি আছিলে, মিয়া সম্ভৱতঃ অবৈধ নাগৰিক হ'ব পাৰে, আমাৰ আহোম জনগোষ্ঠীৰ লোকসকলক ৰাস্তাত পিটিম বুলি ক'ব, পিঠি বহল কৰিম বুলি ক'ব, কথা ভয়ংকৰ হ'ব। ঠিক তেনেদৰে দেখা পাইছিলোঁ এটা যুৱকক, সিও সম্ভৱতঃ অবৈধ বাংলাদেশী হ'ব, মিয়া হ'ব পাৰে, সি আমাৰ ছোৱালীক বেয়া ব্যৱহাৰ কৰিম বুলি ৰাজহুৱাকৈ ক'ব। আমি কিন্তু শান্তিত নাথাকোঁ, কিন্তু কথা স্পষ্ট। আৰু আজি দেখা পালোঁ পুনৰবাৰ ৰংঘৰৰ মাজৰ পৰা ৰংঘৰত সোমাবলৈ গৈ পিনে আমাক চেলেঞ্জ দিবলৈ আহিছে। যদি কিবা কথা ক'বলৈ আছিলে বাহিৰৰ পৰা কিয় কোৱা নাছিলে? ৰংঘৰৰ ভিতৰৰ পৰা আমাক চেলেঞ্জ দিবলৈ বৰ বেছি মানে চেলেঞ্জ দিবলৈ যি সাহস কৰিছে, ইয়াক কিন্তু আমি প্ৰত্যুত্তৰ দিম, কিন্তু কথা স্পষ্ট। আমি ইতিমধ্যে কৈ দিছোঁ, এই যিজনে ৰংঘৰৰ পৰা, যিজন ব্যক্তিয়ে ৰংঘৰৰ পৰা ভিডিঅ' কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছে, সেই ব্যক্তিজনক আমি ইতিমধ্যে বিচাৰ কৰা আমি আৰম্ভ কৰি দিছোঁ। আৰু এটা কথা আমি একদম স্পষ্টভাৱে জনাব বিচাৰোঁ, এই অবৈধ নাগৰিকসকলক আপোনালোকে আমাক জোকাই নল'ব। আমি একদম যেতিয়া কথা পৰিস্থিতি ভয়ংকৰ হ'ব, প্ৰত্যুত্তৰ দিবলৈ কিন্তু আমি সাজু আছোঁ। কিন্তু প্ৰতিজন টাই আহোম যুৱক, প্ৰতিজন অসমীয়া যুৱক কিন্তু আজি সাজু আছে তেওঁলোকে কৰা এই কৰ্মবোৰৰ বাবে প্ৰত্যুত্তৰ দিবৰ বাবে। কিন্তু আৰু প্ৰয়োজন হ'লে আমি ৰাস্তাত ৰাজহুৱাভাৱে কাণত ধৰাই উদ্ভৱ কৰাম আমি এতিয়া। আৰু এনেকুৱা যদি উদ্ভণ্ডালি কৰি থাকে, আমি উজনি অসমত পুনৰ মিয়া হাটা অভিযান আমি ল'বলৈ বাধ্য হ'ম। কিন্তু আৰু এটা কথা, আমি অসমৰ যিজন গৃহ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক, লগতে DGP আৰক্ষী প্ৰশাসনৰ প্ৰধান DGP ডাঙৰীয়াৰ প্ৰতি আমি আহ্বান জনাইছোঁ যে ৰংঘৰৰ ভিতৰত সোমাই কেনেদৰে ভিডিঅ' কৰি সামাজিক মাধ্যমত দুটা জনগোষ্ঠীৰ মাজত সংঘৰ্ষ লগাবলৈ প্ৰয়াস কৰা হৈছে। এই লোকজনক অতি শীঘ্ৰে কৰায়ত্ব কৰি দি বিহিত ব্যৱস্থা দিয়ক, নহ'লে কিন্তু উজনি অসম কিন্তু আমি যিসকল উজনি অসমত মিয়া আছে, সেই মিয়াসকলৰ ওপৰত কিন্তু পুনৰ কিন্তু আমি বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। কাৰণ তেওঁলোকে বাৰম্বাৰ আমাক কিন্তু তেওঁলোকে চেলেঞ্জ দি আছে, কিন্তু এই চেলেঞ্জ কিন্তু আমি একচেপ্ট কৰিম। কিন্তু কথা স্পষ্ট। পুনৰবাৰ কৈছোঁ, সাৱধান কৰি দিছোঁ কিন্তু, আৰু ভৱিষ্যতৰ দিনত ইয়াৰ বিহিত ব্যৱস্থা লোৱা হ'ব কিন্তু।